বা তই কিন্তু এইটো বেয়া কাম কৰিছ। দেউতাৰ পকেটৰ পৰা পইচা চুৰ কৰাটো ভাল কথা নেকি হা? হ'ব ৰাণী, ইমান মহান নেদেখুৱাবি। আৰু তই মোৰ কথা ইমান চিন্তা কৰিব নালাগে, বুজিছ? বাহিৰত দেখিছ, তাই হানিমুনত যাওঁতেও নিজৰ শহুৰ শাহুৱেকক লগত লৈ গৈছে। এয়াহে সংস্কাৰ, এনেকুৱাহে হ'ব লাগে শহুৰেকৰ ঘৰখনৰ প্ৰতি মৰম, বুজিছ? শিকিবি অলপ বাহিৰৰ পৰা। এই ল'ৰাটোৰ মানে কেতিয়া ছোৱালী পচন্দ হ'ব নাজানো দেই। যিমান কেইজনী ছোৱালী দেখালোঁ এজনীও পচন্দ নহয় তাৰ। সুকন্যা, মই আজি মন্দিৰত তাইক বিয়া কৰাই আনিলোঁ। তোমালোকক বোৱাৰীলৈকে কৰি আছিলা নহয়, আৰু মোৰ পচন্দৰ কথা সুধি আছিলা। মোৰ পচন্দ এয়া সুকন্যা, মোৰ পত্নী। মা, কি চাই আছা? একো নোকোৱা যে? কি ক'ব লাগে হা? কি ক'ব লাগে? এইবিলাক দিন দেখাবলৈ বাকী আছিল তোৰ। এইবিলাকৰ কাৰণে তই ইমান দিন ছোৱালী পচন্দ হোৱা নাই কৰি আছিলি। হে ভগৱান, গোটেই মান সন্মানবিলাক শেষ কৰি পেলালে। দেউতাৰে আহিলে এতিয়া কেনেকৈ মুখ দেখাম মই বাৰু হা? দেউতাৰে এইখন সমাজত এটা নাম আছিলে, তই সেইবোৰ চব শেষ কৰি পেলালি। গোটেই ঘৰখনৰ মান সন্মান নোহোৱা কৰি দিলেহি। তই যদি ভালেই পাইছিলি ছোৱালী, আগতে নকলি কিয়? আমি বিয়া পাতি আনিলোঁ হয় নহয়? এনেদৰে মন্দিৰত বিয়া পাতি আনিবলৈ কি দৰকাৰ আছিল তোৰ হা? বিকাশ, এবাৰতো তই মোৰ কথা ভাবিব পাৰিলি হয়। মই এতিয়া মোৰ ঘৰখনত গৈ কি বুলি উত্তৰ দিম? মোৰ ভাইটিয়ে ছোৱালী আনিলে মন্দিৰত বিয়া কৰাই, তই মোৰ মান সন্মান চব শেষ কৰি দিলি। ৰাহুলৰ ঘৰখনে এতিয়া মোক কি বুলি ভাবিব? এইবোৰ কৰিবলৈ তোক মা দেউতাই ইমানখিনি পঢ়াই শুনাই ডাঙৰ কৰিছিলে হা? হেৰা, কি হৈছে হে? বাহিৰৰ পৰা শুনি আছোঁ, বৰ হুলস্থুল লাগি আছে দেখোন। অঁ বাবা, তই বিয়া পাতিছ নেকি? এইজনী কোন তোৰ লগত? অঁ, সি বিয়া পাতি আনিছে। এইবোৰ যদি সি আগতে ক'লে হয়, আমি জানো বিয়া পাতি নানিলোঁ হয়? কওকচোন। দিয়া হ'ব দিয়া। এতিয়াও একো হোৱা নাই। বোৱাৰী লগা আছিলে যিহেতু, এতিয়া যেনেকৈ নহওক বোৱাৰী এজনীতো পালা, গতিকে যোৱা আদৰি লোৱা। এতিয়া এইজনীয়ে আমাৰ বোৱাৰী, বুজিছা? খং কৰি থাকিব নালাগে। আপোনাৰ অলপো খং উঠা নাই নেকি? যদি আপোনাৰ একো আপত্তি নাই তেনেহ'লে মোৰো একো কথা নাই। বিকাশ, তহঁত ইয়াতে ৰখ, মই পূজাৰ থালি এখন লৈ আহোঁ। নিয়ম অলপ আছে, সেইখিনি কৰিহে তহঁতে ভিতৰত যাব পাৰিবি, বুজিছ? মা, তাৰমানে তুমি আমাক একচেপ্ট কৰিছা? কৰিছোঁ দে, তই বোৱাৰী আনিলিয়ে যেতিয়া উপায়টো নাই। হ'ব দে, একো নাই। মা, এইবোৰ কি কৈছা? তোমালোক কি মানুহ হা? ভাইটিয়ে ছোৱালী এজনী আনি এনেকৈ ঘৰ সোমোৱালে, আৰু তোমালোকে এতিয়া সিহঁতক আদৰি ল'ব ওলাইছা? নাই, মই নাথাকোঁৱেই আৰু ইয়াত। মই অলপ সময় আৰু ইয়াত থাকিব নোৱাৰোঁ। আৰু এনেও মই নহ'লে মোৰ ঘৰখনত একো কামেই নহয়, গতিকে মই যাওঁ। আৰু শুনা, মোৰ ঘৰত যেন এইটো বিষয়ে একো কথা নোকোৱা তোমালোকে, বুজিলা? মেঘা, ৰচোন ক'তনো যাওঁ তই এনেকৈ খং কৰি? অলপমান। মা, হ'ব দিয়া মা, বাহে আকৌ আহিব দিয়া। তুমি দাদাবোৰৰ লগত যি নিয়ম আছে কৰি লোৱা সোনকালে। তেতিয়াৰ পৰা থিয় হৈ আছে সিহঁতে। অঁ, মই পাহৰিছিলোঁ। মই পূজাৰ থালখন লৈ আহোঁ। তহঁতে ইয়াতে ৰখ। এনেদৰে এসপ্তাহমানৰ পাছত সুকন্যা কিবা কৈ এখন ঘৰত অলপমান এডজাষ্ট হৈছিলেহে, তেনেতে আকৌ মেঘা কেইদিনমান থকাকৈ ঘৰলৈ আহিল। সুকন্যা, বা আহিছে? ইমান ৰাতিপুৱাই আহিলে আপুনি? আৰু খবৰ খাতিও একো দিয়া নাই? এতিয়াও ৰাতিপুৱা হৈ আছে নেকি? তুমি কি কৰিছা ইয়াতে? আৰু ৰ'বাচোন, মই খবৰ খাতি দিবলৈ কিবা আলহী নেকি? এইখন ঘৰৰ ছোৱালীহে। মই নাভাবোঁ মই মোৰ মাৰ ঘৰলৈ আহিবলৈ হ'লে খবৰ খাতি দি আহিব লাগিব বুলি। নাই বা, কিয় তেনেকৈ কয়? মানে মই গা ধুই আহিছোঁহে, আহি এয়া ধূপ লগাবলৈ আহিছিলোঁ। বাৰু আপুনি বহকচোন। তোমাৰ মানে ৰাতিপুৱাইছেহে এতিয়া। মই আকৌ নিজৰ ঘৰত সকলো কাম বন কৰি আজৰি হৈ এয়া মাৰ ঘৰ পালোহি। তোমাৰ মানে উঠিব হৈছেহে এতিয়াহে। বাৰু মা ক'ত আছে? মা অলপ আগতে ইয়াতে আছিলে, এতিয়া নিজৰ ৰুমতে আছে চাগে। ঠিক আছে দিয়া, মই মাৰ ৰুমলৈকে যাওঁ। তুমি মোৰ বেগটো নি থ'বা। ঠিক আছে দিয়ক। শুনা, চাহ একাপ বনাবাচোন মোৰ কাৰণে, আৰু মাৰ ৰুমলৈকে লৈ যাবা, মই তাতে আছোঁ। হ'ব দিয়ক বা, মই ৰুমতে গুটি থৈ আহিমগৈ। ইমান ধুনীয়া চিৰিয়েলখন, এইখন সদায় চাব লাগিব। সুকন্যাই মোক সেইকাৰণেহে কৈ আছিলে চিৰিয়েলখন ভাল বুলি। মই ইমান দিন চোৱাই নাছিলোঁ, আজিৰ পৰা সদায় চাব লাগিব এইখন দেই। বৰ ভাল দেই, বৰ ভাল লাগিল। মা, বাপৰে, টিভি চাই মানে জীয়েকৰ কথা শুনাই নাই, তেতিয়াৰ পৰা আহিছে চিঞৰি আছোঁ, গমেই পোৱা নাই এজনীয়ে। মা, আৰে মেঘা, তই মাত দিয়া নাই কিয়? তেতিয়াৰ পৰা আহি চিঞৰি আছোঁ, চিৰিয়েলত মগ্ন হৈ আছা আৰু ক'ত শুনা পাবা তুমি? বাৰু বাকী ভালনে তোৰ? হেৰি নহয়, জয়াহঁত আছে ভালে? আছে দিয়া, জয়াৰে ভালে আছে। মানে এওঁ অফিচৰ কামত বাহিৰলৈ গৈছে, আৰু
মোৰ ঘৰতো মোৰ ননদ দীপা আহিছে, সেইকাৰণে ময়ো ভাবিলোঁ তোমালোকৰ ঘৰতে কেইদিনমান থাকি যাওঁ। এইবাৰ কিন্তু মই কেইদিনমান থকাকৈ আহিছোঁ বুজিছা। অঁ হয় নেকি, দে হ'ব দে, এইটো আৰু কিবা ক'ব লাগেনে কেইদিনমান থকাকৈ অহা কথাটো। থাকিবি তোৰ যিমান ইচ্ছা সিমান দিন আকৌ, এইখন তোৰে ঘৰ আকৌ। তই বচোন মই চাহ একাপৰ কথা কওঁ। নালাগে ৰ'বা তুমি, মই সুকন্যাক লগ পাইছিলোঁ, কৈ থৈ আহিছোঁ তাই লৈ আহিব ইয়ালৈকে। আৰু মা 8:30 বাজিলে, সুকন্যা সদায় ইমান দেৰিলৈকে শুই থাকে নেকি? সেইটো কথা, ৰাতিপুৱা সময়তনো আমাৰ ঘৰত তেনেকৈ কাম নাথাকেই দেখোন। এতিয়া দেউতাৰা আৰু বিকাশ 11টা মানতহে অফিচলৈ ওলাই যাব, আৰু ৰাণীটো তাই 12:30 মানতহে যায়। গতিকে ৰাতিপুৱা সময়খিনি ইমান লৰালৰিকৈ উঠিনো আৰু কি দৰকাৰ হয় নাই, সেইকাৰণে আৰু দেৰিকৈ উঠে আৰু। আমিও একো ইমান প্ৰেছাৰ দিয়া নাই তাইৰ ওপৰত, নতুন ছোৱালী যিহেতু, সেইবাবে। আৰু তাই লাহেকৈ গা পা ধুই আহি পেলাই আৰু ৰন্ধা বঢ়াবিলাক কৰিব আৰু। বাহ, মই বিয়া হৈ যোৱাৰ লগে লগে কিন্তু এইখন ঘৰৰ নিয়মবোৰো সলনি হ'ল নহয়নে মা? তোমালোকেতো আগতে মোক 7টাতে জগাই দিছিলা, এতিয়া সেইবোৰ নিয়ম কি হ'ল? মাজনী, তেতিয়া তহঁতে পঢ়ি আছিলি, আৰু এতিয়ানো কেইটা পঢ়া শুনা কৰা ল'ৰা ছোৱালী আছে আমাৰ ঘৰত, সেইবাবে অলপ দেৰি হয় আৰু। বাৰু সেইবোৰ বাদ দে, আৰু এটা কথা শুনচোন, সুকন্যা কিন্তু বৰ ভাল ছোৱালী, সকলোকে মৰম আদৰেৰে ৰাখিছে বুজিছ। হ'ব দিয়া মা, বিয়া হোৱানো কেইদিনো হৈছে? তোমাৰ মানে বোৱাৰীৰ গুণ গোৱা আৰম্ভ হ'লেই। নাই অ', ভাল ছোৱালী তাই, ভাল ছোৱালীৰ কাৰণেহে কৈছোঁ। সকলোকে আদৰেৰে বান্ধি ৰাখিছে বুজিছ, আৰু ঘৰৰ কামবোৰ তাই নিজে কৰে, ৰাণীকো কৰিব নিদিয়ে, মোকো কৰিব নিদিয়ে। তথাপি আমি 2এটা কাম কৰি সহায় কৰি দিওঁ দেচোন, গোটেই ঘৰখনৰ কামবিলাক অকলে কৰাটোতো সহজ নহয় ন। সেইকাৰণে কৈছোঁ ভাল ছোৱালী আকৌ, বিকাশে বেয়া ছোৱালী অনা নাই, ভাল ছোৱালী আনিছে বুজিছ। হ'ব দিয়া, এতিয়া আৰু বোৱাৰীৰ গুণগান গোৱাবিলাক বন্ধ কৰা বুজিছা। মোৰ লগত কিবা কথা পাতিবলৈ আছে যদি পাতা, আৰু কেইদিনো হৈছে বিয়া হোৱা, দেখিম নহয় পিছত কেনেকৈ থাকে ভালকৈ। তিনিজনে খালে যেতিয়া এতিয়া মা আৰু মেঘাবাক মাতি কেনে দি দিওঁ। মা, মেঘাবা আহা, মই লুচি বনাইছোঁ, খাই ল'বা আহি। আহা বহা আহি, মা আহক। এইজনীয়ে মানে পেণ্ট পিন্ধিবলৈ আৰম্ভ কৰিছে, ইমান সাহস তাই। ঐ কি চাই আছ, আকৌ বহা আহি। মা, তোমালোকে সুকন্যাক পেণ্ট পিন্ধিবলৈ দিছা, মোকতো তোমালোকে চাৰ্ট আৰু কুৰ্তাও পিন্ধিবলৈ দিয়া নাছিলা। বা, মই মানে জিমলৈ গৈছিলোঁ, জিমততো তুমি জানাই মেখেলা চাদৰ বা শাৰী পিন্ধি এইবোৰ পিন্ধিবলৈ যাব নোৱাৰি। আহি পেলাই খুলিব হোৱাই নাছিলে, মই লৰালৰিকৈ আহি পাকঘৰত ৰুটি তৰকাৰীখিনি বনালোঁ, বিকাশৰ যোৱা সময় হৈছিল যে সেইবাবে। বা, দেউতাই আমাক এইবোৰ পিন্ধিবলৈ দিয়া নাছিলে, কাৰণ আমিতো জিমত যোৱা নাছিলোঁ, আৰু এতিয়া বৌ জিমৰ পৰাহে আহিছে, সেইবাবে পিন্ধি আছে দেই। আৰু এনেওনো এইবোৰ পিন্ধাতনো কি বেয়া দেখিছ তই কচোন, তোৰ যে ইমান খং উঠিছে। শুন ৰাণী, ক্লাবলৈ যোৱাটো বেয়া কথা নহয়, কিন্তু সেইবুলি জানো আমি ক্লাবলৈ যাম? মোৰনো কি আৰু। মা, যিহেতু এইখন তোমাৰ ঘৰ, গতিকে বোৱাৰীকো তুমিয়ে চম্ভালি ল'ব লাগিব, গতিকে যি কৰা ভালৰ কাৰণে কৰিবা। বাৰু মা, তোমালোকে খোৱা, মোৰ অফিচ যাবলৈ দেৰি হৈছে, মই যাওঁ। বাই বৌ। যোৱা, বাই। বা, তৰকাৰী অলপ লাগিব নেকি? তুমি একো খোৱাই নাই দেখোন, খোৱা আকৌ। নাই নালাগে আকৌ, মোৰ হৈছে। মা, তোমাক এটা কথা কওঁ, মই যেতিয়া অফিচ যাবলৈ খুজিছিলোঁ, তোমালোকে কেনেকৈ মোৰ লগত জেদ কৰিছিলা মনত আছেনে? আৰু এতিয়া চোৱা, তোমাৰ সৰু ছোৱালীক নিজে পাৰ্মিশ্যন দিছে অফিচ যাবলৈ, আৰু তাই অফিচৰ পৰা কেইটামানত আহে? তাই এইটো টাইমতে যায়, আৰু ঘৰ আহি পাওঁতে 8টা-9টামান বাজে, অফিচটো অলপ দূৰত যে সেইকাৰণে। কিয়? অঁ নাই, মই ভাবিছিলোঁ আজি গোটেইকেইটাই মিলি আবেলি চিনেমা এখন চাবলৈ যাম বুলি। এতিয়া ক'ত আৰু চিনেমা চাবলৈ যাবা আৰু, তাই নাথাকে যেতিয়া। মই যেতিয়া অফিচ গৈছিলোঁ নহয়, যদি 6টা বজাত ঘৰ আহি নাপাওঁ, তেতিয়া দেউতা গৈ মোৰ অফিচ ওলাইছিলগৈ, আৰু এতিয়া চোৱা 8-9টাত ঘৰ সোমাইহি, কিন্তু কাৰো একো চিন্তাই নাই তোমালোকৰ। তোমালোকে মোক ডাঙৰ বাবে বন্দী কৰি থৈছিলা, আৰু চোৱা এতিয়া চব মুক্ত, যাৰ যি মন যায় তাকে কৰি থাকে। দে হ'ব দে, এইবোৰ এতিয়া বাদ দেচোন, তই ব'ল ভিতৰলৈ ব'ল, আমি টিভি চাওঁগৈ ব'ল। ভাত খোৱা সময় হ'ল, আৰু এইজনী এতিয়ালৈকে দেখা দেখি নাই। মা, এইটো ঘৰলৈ অহা সময় নে? ভাত খাব হ'ল, তাই এতিয়াও আহি পোৱা নাই যে। বাইক এখন আহিছে, আমাৰ ঘৰৰ মুখতে ৰখিছে দেখোন, কোনোবা আহিলে আকৌ। দেখিলা মা, তাই কেনেকৈ সোমাই গ'ল, একো নক'লেও, ইমান দেৰিলৈকে ক'ত আছিলে? এই কোনোবা ল'ৰাই থ'ব আহিল নেকি বাৰু? ইমান ৰাতি এনেকৈ ল'ৰাই ঘৰলৈ থ'ব অহা দেখিলে ওচৰৰ মানুহবোৰে কি ক'ব কোৱাচোন তুমি? বা, এই ল'ৰাজন তাইৰ বন্ধু হয়, বহুত ভাল বন্ধু। আৰে, এইটো আকৌ কেনেকুৱা বন্ধু? ঘৰলৈ ৰাতি বন্ধু আহে নেকি থ'বলৈ? মেঘা, সি অকল তাইৰ বন্ধুৱে নহয়, তাই তাৰ লগতে বিয়া হ'ব, দুয়োটা একেলগে এটা অফিচতে কাম কৰে, বৰ ভাল ল'ৰা। আমাৰ ঘৰলৈ আহিছে আগতে কেইবাবাৰো। লাভ মেৰেজ? বাহ মা বাহ, তোমালোকে মোক যে লাভ মেৰেজ কৰাত বাধা দিছিলা,
মোৰ লগততো তোমালোকে অন্যায় কৰিছিলা আৰু এতিয়া এজনীক ইমান ন্যায় দিছা। তাই ইমান দেৰিকৈ ঘৰলৈ আহে, তাকো ল'ৰাৰ লগত। আৰু সেইজন কেনেকুৱা ল'ৰা তোমালোকে এদিন দেখি গম পাই গ'লা হা? এতিয়া বিয়াৰ বাবেও ৰাজি হৈ গ'লা। বা মানিছোঁ দেই তোমালোকক। কি গেৰাণ্টি আছে কোৱা যে ল'ৰাটো ভাল? এই ল'ৰাটোৰ বিষয়ে একো নজনাকৈ মই কেতিয়াও এইখন বিয়া হ'বলৈ নিদিওঁ, বুজিছা? মই এই ল'ৰাটোৰ বিষয়ে সন্ধান লৈহে এৰিম। তাৰপিছতহে তোমালোকে বিয়াৰ বাবে হাক হ'ব পাৰিবা। দে হ'ব দে, ব'ল এতিয়া ভাত খাওঁগৈ। চুকন্যা ব'লা ভাত খাওঁগৈ ব'লা। মোক বাধা দিবলৈ আহে। মই ল'ৰাজনৰ প্ৰফাইল চাইহে এৰিম। তাইৰ মোবাইলতে নিশ্চয় পোৱা যাব। কাইলৈ তাইৰ মোবাইলটো চেক কৰিব লাগিব, তাতে গম পাম ক'ত মাছ ক'লৈ যায়। মই তেতিয়াহে দেখিম। এইজনী ৰুমত নাই, ক'ত বা গ'ল জানো? গা ধুই আছে চাগে। এই চান্সতে তাইৰ মোবাইলটো লৈ ভালকৈ খুচৰি চাওঁ। সেই প্ৰেম নামৰ ল'ৰাজনৰ প্ৰফাইলটো বিচাৰিব লাগিব। এইটো মোবাইলটো ইয়াতে পেলাই থৈছে, লক কৰা নাই। চাই লওঁ পুটুককৈ। এইবোৰ এতিয়া মাক দেখুৱাব লাগিব, তেতিয়াহে গম পাব যে হ'বলগীয়া জোৱায়েকৰ স্বভাৱ কেনেকুৱা। মা মা ক'ত গ'লানো তুমি? মই গা ধুই আছোঁ, গৈছোঁ অলপ। বহচোন তই। কি হ'লনো? কিয় চিঞৰি আছ? আগতে তোমাৰ চুলিখিনি ভালকৈ ঠিক কৰি লোৱাচোন। এনেকৈ বান্ধিলে কিবা দেখি, ভালকৈ বান্ধি লোৱা। বান্ধিছোঁ ক এতিয়া কি হ'ল? কিয় এনেকৈ চিঞৰি আছিলি তই? এই মোবাইলটোৰ কাৰণে মই চিঞৰি আছিলোঁ। ৰ'বাচোন, ৰাণীয়ে ভাল পোৱা ল'ৰাটোৰ নাম প্ৰেম নহয়নে? অঁ প্ৰেমেই হয়। কিয়? কি হ'লনো? এই ল'ৰাজন ভাল নহয় মা, একেবাৰে ভাল নহয়। সি 4জনীমান ছোৱালীৰ লগত সম্পৰ্ক ৰাখি আছে। গোটেইকেইজনীকে বাইকত লৈ ঘূৰি ফুৰে বুজিছা। আৰু আমাৰ এইজনীয়ে এইবোৰ একো গমেই নাপায়। মই তাৰ ফেচবুকৰ প্ৰফাইলটো চেক কৰিছোঁ নহয়, তাতে এইবোৰ দেখিছোঁ। গোটেইকেইজনী ছোৱালীৰ লগতে বাইকত উঠি ঘূৰি ফুৰা ফটোবিলাক আছে, ভিডিঅ' আছে বুজিছা। তুমি চোৱাচোন, চালে নিজেই গম পাবা। হে ভগৱান, তই ঠিকেই কৈছ দেখোন। দেখোন বেলেগ বেলেগ ছোৱালীৰ লগত সম্পৰ্ক। গোটেইকেইজনীকে বাইকত ঘূৰাই লৈ ঘূৰি ফুৰিছে। গম পালা নহয় এতিয়া? মই সেইকাৰণে কৈছিলোঁ এদিন দেখিয়ে ল'ৰাটোক ভাল বুলি চাৰ্টিফিকেট দিবলৈ। তুমি কেনেকৈ গম পালা যে ল'ৰাটো ভাল? এয়া দেখিলা নহয় এতিয়া। বাৰু সেইবোৰ বাদ দিয়া, এতিয়া মই যি কৰিব লাগে কৰিম বুজিছা। নাই এনেকৈ হ'লে নহ'ব নহয়। আমাৰ মাজনীক তাৰ পৰা আঁতৰাব লাগিব আকৌ, বুজিলি? তুমি ঠিক কথাই কৈছা। তাইক তাৰ পৰা আঁতৰাই ৰাখিব লাগিব, কাৰণ তাইতো এইবিলাক একো গমেই নাপায় ন, বেচেৰি। মা, ৰাণী অফিচলৈ যাবলৈ ৰেডি হৈ আছে। তুমি কিন্তু মই কোৱা ধৰণে তাইক অফিচলৈ যাবলৈ মানা কৰিবা, তেতিয়াহে তাৰ পৰা আঁতৰ কৰিব পাৰিবা বুজিছা। নহ'লেতো অফিচত সি তাইক লগ কৰি থাকিব ন। অঁ সেইটোকে কৰিব লাগিব। তাই আহক মানা কৰিম তাইক মই। মা, মই অফিচ যাবলৈ ওলালোঁ। আজি দেৰিয়ে হৈছে, মিটিং এখন আছে। ৰাণী, মই তোক অফিচলৈ কাম কৰিবলৈ পঠাইছিলোঁ নে তোক ল'ৰাৰ লগত ঘূৰিবলৈ পঠাইছিলোঁ? কোনো দৰকাৰ নাই অফিচলৈ যাব, নালাগে তই চাকৰি কৰিব। মা, কি কথা কৈছা এইবোৰ? মই যি কৈছোঁ ভালে ভালে তাকে কৰ। ভিতৰলৈ যা। আজিৰ পৰা আৰু অফিচলৈ যোৱাৰ কোনো দৰকাৰ নাই, তোৰ ঘৰতে থাক। মা, কি হ'ল তোমাৰ? তুমিতো প্ৰেমক লগ পাইছা, আজি আকৌ কি হ'ল এইবোৰ? চা ৰাণী, তই বোলে একো বুজি নাপাওঁ। তোৰ প্ৰেমে 10জনী ছোৱালীৰ লগত লৈ ঘূৰি ফুৰে। মোক বায়েৰে কালি তোৰ মোবাইলটো তাৰ ফেচবুকৰ প্ৰফাইলটো দেখুৱাতহে মই এইবোৰ কথা গম পালোঁ। গতিকে এতিয়া মই যি কৈছোঁ তাকে কৰ। ভিতৰলৈ যা, অফিচলৈ যোৱাৰ কোনো দৰকাৰ নাই বুজিছ। মই এতিয়াহে বুজি পাইছোঁ। কালি মোৰ মোবাইলটো মই বিচাৰি ফুৰিছিলোঁ, তাৰমানে বায়েনী তোমাক সেইবোৰ লগাইছে ন। মা, সেই ছোৱালীকেইজনী তাৰ ফ্ৰেণ্ড হয়, মই ভালদৰে চিনি পাওঁ সিহঁতক। চোৱা মা, তাই এতিয়াও সেইজনকে বিশ্বাস কৰি আছে। ফ্ৰেণ্ড বোলে তাৰ সেইজন। তই এইবোৰ একো বুজি নাপাওঁ ৰাণী, তই সৰু হৈ আছ। আগৰ সময় নাই এতিয়া বুজিছ, সলনি হৈছে। এতিয়া চুপচাপ তই ৰুমলৈ যা, কোনো চাকৰি কৰিব দৰকাৰ নাই। মায়ে যি কৈছে তাকে কৰ। শুনিলি নে তই? মই কি কৈছোঁ? যা, ভিতৰলৈ যা। মা, হ'ব, তুমি এতিয়া বেছি টেনশ্যন লৈ থাকিব নালাগে। মই আছোঁ নহয়, চব ঠিক কৰি দিম। বা, মই ফ্ৰেণ্ড এজনীৰ ঘৰৰ পৰা আহোঁ, তাইৰ আজি বাৰ্থডে। ক'ত যাৱ তই? তোক কালি মায়ে ক'তো যাব মানা কৰা নাছিল? ৰচোন মই মাক মাতোঁ। বা, তই অলপ বেছি কৰিছ কিন্তু। মায়ে মোক অফিচলৈ যাবহে মানা কৰিছে, গতিকে মই এতিয়া লগৰ বাৰ্থডে খাবলৈহে যাব ওলাইছোঁ। অঁ তই মানে মোৰ কথা নুশুন? মা চাওঁ এইফালে আহাচোন। কি হ'ল ৰাণী, ক'লৈ যাব ওলাইছ তই? মা, তাই হেনো বাৰ্থডে খাবলৈ যায় লগৰ কাৰোবাৰ। মা, তুমি মোক অফিচ যাবলৈহে মানা কৰিছিলা, আৰু মইতো অফিচ যোৱাও নাই। মই এতিয়া লগৰ ছোৱালীজনীৰ বাৰ্থডে খাবলৈহে যাব ওলাইছোঁ। তাই বাৰ্থডে খাবলৈ যাবিনে নে সেই তাৰ লগত বাইকত উঠি ঘূৰিবলৈ যাবি? মই জানো ভালদৰে। ভালে ভালে ভিতৰলৈ যা বুলি কৈছোঁ। মায়ে তোক আগতে কিবা কৰিবলৈ মানা কৰিছে নেকি হা? এতিয়া যি কৈছে তোৰ ভালৰ বাবেতো কৈছে। বা, একদম চুপ থাক তই। সৰুৰ পৰাই এনেকৈ আমাৰ কামত বাধা দি তোৰ এতিয়াও পেট ভৰা নাই হা? বিয়া হৈ গৈও এতিয়া আকৌ আমাৰ ঘৰত অশান্তি কৰিবলৈ আহি থাক। কিয় আহি থাক তই এনেকৈ?
এই 3 দিন তই ইয়াত থাকি সকলোৰে শান্তি নোহোৱা কৰিছ, নিজেতো শান্তিত আছ আৰু আমাক শান্তি নোহোৱা কৰিছ তই। বাহ ভণ্টি, তই মোক এনেকৈ ক'ব পৰা হ'লি? দেখিলা মা, দেখিলা, এইবোৰ ভণ্টিৰ কথা নহয়, সেই প্ৰেম বোলাটোৰে তাইক এইবোৰ ক'বলৈ শিকাইছে। বা মনে মনে থাকিবিনে তই? হা, তোক মোৰ বা বুলি ক'বলৈ মন নোযোৱা হৈছে। তোৰ নিচিনা ননদৰ কাৰণে এখন ঘৰৰ বোৱাৰীয়ে ঘৰেৰি গুচি যায় আৰু বদনাম হয় সেই বোৱাৰীজনী। বোলে তেনেকুৱা বোৱাৰী এজনী ননদজনীৰ লগতো 2-3 দিন মিলি খাব নোৱাৰে। কিন্তু তেওঁলোকেতো এইটো গম নাপায় যে এই 2 দিনত ননদজনীয়ে বৌয়েকৰ কথা লগাই ঘৰখনত কিমান অশান্তি কৰে। সেই ননদবিলাকৰ ভিতৰত এজনী তয়ো। কথা লগাই মাৰ মূৰটো বেয়া কৰি পেলাইছে তই। 24 ঘণ্টাই বৌৰ কথা মাৰ আগত লগাই মাৰ চকুত বৌক বেয়া কৰি তুলিছ। আৰে বৌ এখন ঘৰৰ বোৱাৰী আৰু তই এইখন ঘৰৰ বিয়া হৈ গুচি যোৱা ছোৱালীহে। গতিকে বেছি দাদাগিৰি কৰি থকা বন্ধ কৰ। আৰু মা, মই তোমাকো কৈছোঁ, চকুকেইটা অলপ ভালকৈ মেলি চোৱা, কোন ভুল কোন শুদ্ধ সকলো গম পাবা। মাক কৈ একো লাভ নাই অ' ভণ্টি, কাৰণ তাই 2টা ৰূপ লৈ ঘূৰি থাকে আৰু মায়েতো নাজানে তাই যে 2টা ৰূপ লৈ ঘূৰি আছে। আগতে মোৰ পিছত লাগি আছিলে আৰু এতিয়া সুকন্যাক শান্তিত থাকিবলৈ নিদিয়া হৈছে তাই। হয় মা, মই আপোনাক কোনোদিন মোক বেলেগৰ ঘৰৰ বুলি কোৱা শুনা নাছিলোঁ, কিন্তু বাই মোক বহুত কথা শুনাইছে এই 2 দিনত। আৰু আজিতো মই ভাবিছিলোঁ মই মাৰ ঘৰলৈ গুচি যাম বুলি, কিন্তু ভগৱানে চাগে এইটো বিচৰা নাছিলে, সেইবাবে ৰাণীৰ ৰূপত তাইৰ মুখেৰে সকলো কথা ওলাল। এইবিলাক কি কৈছ তহঁতে? দেউতা, সেইবোৰে দেউতা যাক তুমি আৰু মায়ে বহুত বিশ্বাস কৰা। সৰুৰে পৰাই বাই নিজৰ মৰ্জিমতে নিজৰ লাইফটো এনজয় কৰি আছে। ভিন্দুৰ লগতো বাই নিজৰ ফাইদাৰ বাবেহে বিয়া হৈছিলে। মোৰ আৰু বিকাশ দাদাৰ বিষয়েতো তোমালোক কোনেও নাভাবিলাই। দেউতা, যিজন ল'ৰাৰ বিষয়ে বাই তোমালোকৰ আগত কথা লগাই আছে, সেই ল'ৰাজনে মোক বিজনেছত লছ হওঁতে 20 লাখ টকা দি সহায় কৰিছিল। আৰু চোৱা, আজিলৈকে সি সেই 20 লাখ টকাটো মোৰ পৰা ঘূৰাই বিচৰা নাই। গতিকে প্ৰেম বহুত ভাল ল'ৰা, সি আমাৰ ৰাণীক বহুত সুখত ৰাখিব। তোমালোকে একদম নিশ্চিন্ত থাকা। বাৰ কথা বিশ্বাস কৰি ৰাণী আৰু প্ৰেমৰ মাজৰ সম্পৰ্কটো তোমালোকে ভাঙিবলৈ চেষ্টা নকৰিবা। মা, দেউতা, তোমালোকে আৰু মোক নৰখাবা। ইহঁত দুটা অলপ বেছি হৈছে। মই ঠিক কৰি আছোঁ ৰ'বা এতিয়া ইহঁতক। সাৱধান মেঘা, আৰু তই মোৰ ছোৱালী বোৱাৰী আৰু ল'ৰাৰ বিষয়ে যাতে একো কথা নকওঁ। মই তোৰ মুখৰ পৰা আৰু ইহঁতৰ বিষয়ে একো কথা শুনিব নিবিচাৰোঁ। কাপোৰ কানি বান্ধ আৰু গুচি যা তোৰ নিজৰ ঘৰলৈ। এতিয়া আৰু এইখন তোৰ ঘৰ হৈ থকা নাই। ইহঁতৰ জীৱনত কি হ'ব কি নহ'ব সেইবোৰ চাবলৈ দেউতাৰা আৰু মই আছোঁ, বুজিলি নহয়? মা, এতিয়া মানে তুমি সিহঁতৰ ফলীয়া হ'লা। দেউতা, তুমিতো মোক বুজি পোৱা, মোৰ কথা শুনা দেউতা। নাই, এতিয়া মোৰ আৰু একো শুনিব বাকী নাই। যদি মোৰ পৰা তই কিবা শুনিব বিচাৰিছ, তেনেহ'লে এই যে আমাৰ বাপেক জীয়েকৰ মাজৰ সম্বন্ধটো আছে, সেয়া ভাঙি যাবলৈ বেছি সময় নালাগিব, বুজিছ? গতিকে ইয়াৰ পৰা যাগৈ যা। মাৰে যি কৈছে তাকে কৰব। সোনকালে কাপোৰ কানি বান্ধি তই তোৰ নিজৰ ঘৰখনলৈ গুচি যা। ঠিক আছে, হ'ব। তোমালোকে যদি মই ইয়াত থকাটো বিচৰা নাই, মই ইয়াৰ পৰা গুচি যাম, কিন্তু পস্তাবা তোমালোকে এদিন। সুকন্যা, আহোঁ দিয়া। মা দেউতাইতো মোক মাত নলগালেই, গতিকে তোমাকে মাত লগাই যাওঁ বুলি আহিছোঁ। বহুত ভুল কৰিলোঁ, বুজি পাইছোঁ মই। আহোঁ দিয়া, ভালে ভালে থাকিবা। যোৱা বা, আৰু এটা কথা শুনা, এতিয়াৰ পৰা যেতিয়াই মন যায় তেতিয়াই ইয়ালৈ দৌৰি নাহিবা। প্ৰয়োজন সাপেক্ষেহে আহিবা, আৰু অকলে নহয়, ভিন্দৰ লগত আহিবা। তেনেহ'লে বন্ধু বান্ধৱীসকল, আপোনালোকে আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰাৰ লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু হাইপো কৰি দিব। তেতিয়াহ'লে আজিলৈ আহোঁ, ধন্যবাদ।